গহপুৰত IGGL কোম্পানীৰ অধীনত কৰ্মৰত দুজন শ্ৰমিকৰ মৃত্যুৰ পাছতে চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত্যু হোৱা শ্ৰমিক দুজনৰ নাম ৰূপম বৰুৱা আৰু মেহেদী হাছান। কথাই কৈছে এতিয়া 50,000 টকা দিয়ে এতিয়া বস্তুটো সামৰিব বিচাৰিছে। এতিয়া ঘৰৰ এতিয়া পৰিয়াল আছে, ল'ৰা ছোৱালী আছে ধৰক, আৰু বেলেগ বাপেকো নাই, আৰু তাৰ অকল ল'ৰা এটা আছে আৰু ছোৱালী এজনী, আৰু সংস্থাপনৰ ব্যৱস্থাটো কৰি দিব লাগে। ঘটনাটো কি বুলি জানা তোমালোকে? ঘটনাটো আমি জানো কি হ'ল, অৰুণাচলত আপোনাৰ ধৰক ট্ৰেইলাৰ লৈ গৈছে, তাত পাইপ লোড আছিলে, সেই পাইপ খহি আহি কেনে কেবিন সৈতে মানে উঠাই মানে পৰি গৈছে। আমি তেওঁলোকৰ পৰিয়ালৰ সংস্থাপনটো বিচাৰোঁ ধৰক, তেতিয়া আমি ডেড বডি নিয়াৰ ব্যৱস্থাটো আমি নকৰোঁ। এতিয়া বৰ্তমান ডেড বডি ক'ত আছে? ডেড বডি এতিয়া আমি সঠিককৈ গমেই নাপাওঁ এতিয়া ক'ত আছে। এতিয়া আমি ডেড বডি জেগাটো আমি এতিয়া গৈ পোৱাগৈ নাই। এতিয়ালৈকে ডেড বডি দেখিবলৈ পোৱা নাই? অৰুণাচলত আছে। অৰুণাচলত আছে বুলি কোৱা শুনিছোঁহে। ডেড বডি তোমালোকৰ লাগিব? ডেড বডি লাগিব। তেওঁলোকে এতিয়া 50,000 টকা দি কেনে আমাৰ গোটেই দায়িত্ব সামৰিব বিচাৰিছে তেওঁলোকে। আমি সংগঠনক দাবী কৰিছোঁ যে এই 50,000 টকাই আমাক হেৰি কৰিবলৈ বিচাৰিছে, ধমকাই দিছে তেওঁলোকে, আমাক ধমক দিছে কিছুমান। তাৰমানে এইটো আমি প্ৰত্যেক দল সংগঠনক আমি আহ্বান জনাইছোঁ যে আমাৰ এইটো ন্যায় পাব লাগে। ল'ৰাটো কেনেকৈ মৰিছে বুলি ক'ম? ল'ৰাটো আমাৰ ট্ৰেইলাৰত পাইপ লৈ গৈছিলে অৰুণাচললৈ পাইপ লৈ যাওঁতে পাইপে মানে পাইপ খহি পিনি কেবিন চেবিন ভাঙি লৈ পিনি চেপেটা কৰি পেলাইছে। কিমান দিনৰ পৰা ইয়াত কাম কৰি আছে? 4-5 মাহমান হ'ল কাম কৰি থকা। ঘৰ লাকুৱা, শিৱসাগৰ লাকুৱা। মানুহৰ মূল্য এটা 50,000 টকাই হ'ল তেওঁলোকৰ মতে। মই শৃংখল দাদাক এটাই আহ্বান কৰিছোঁ যে এইটো ক্ষেত্ৰত মাত মাতে যেন। অৱহেলা মানে পূৰা অৱহেলা কৰিছে, আমাক আহি ধমক দিছে প্ৰথমতে আহি পিনি। কি বুলি দিছে? আমাক কৈছে যে এইটো আমাৰ কোম্পানীৰ কাম নহয়, এইটো বোলে বেলেগ বাহিৰৰ বোলে, সেইটো ট্ৰেইলাৰ মালিকটো বেলেগ বোলে, আমাৰ এইটো কোম্পানী নহয় সেই বুলি কৈছে তেওঁলোকে। এইটোতো কোম্পানী, তেওঁলোকৰ কোম্পানীয়ে কাম চলাই আছে। তেওঁলোকে কৈছে যে আমাক বোলে এইটো আমাৰ নহয় বোলে, ট্ৰেইলাৰ মালিক বেলেগ বোলে, সেই মালিকহে পইচা দিব। এতিয়া আমাক পইচা 50,000 টকা দিম বুলি কৈছে, তাৰ গাড়ীখনৰ ভাড়াটো দিম বোলে, তাৰপিছতে হাইয়াৰ কি বুলি কয় সকামৰ কাৰণে পইচা 50,000 টকা দিম বুলি কৈছে। আমি এটাই বিচাৰোঁ যে তেওঁৰ ল'ৰা এটা ছোৱালী এজনী আছে, তাৰ বাপেকটো নাই মৰিলেই, মাকজনী আছে, তাৰ ঘৰত মানে ল'ৰা ছোৱালীকেইটা ঘৰৰ মানুহখিনিয়ে মানে ন্যায় পাব লাগে। কাক মাৰিছে?